এতিয়া প্ৰভু সমস্ত মোক কৈ আছিল বেলেগ এটা কথা কথাটো কি যে পৰীক্ষিত ৰজাই যেতিয়া স্বাভাৱিকতে বিৰাগ হৈ জন্মেজয়ক ৰাজদণ্ড অৰ্পণ কৰি গংগাৰ তীৰলৈ গুচি গ'ল বহিলেগে কিন্তু পূব মুৱা হয় নহয় দক্ষিণ মুৱা হয় নহয় পশ্চিম মুৱা হয় নহয় উত্তৰ মুৱা হয় বহিলে আৰু পৰীক্ষিত ৰজা যেতিয়া একেবাৰে বিৰাগ ভাগ বেটা লৈ গংগাৰ তীৰত গৈ বহিলেগে উত্তৰ মুৱা হয় যিদৰে কায় মনোবাক্যে ভগৱন্তৰ চৰণ হৃদয়ত ধাৰণ কৰি যথাসৰ্বস্ব মায়াময় সংসাৰ বৰ্জন কৰি গংগা নদীৰ পাৰত উত্তৰ মুৱা হৈ যিদৰে বহিল ঠিক তেনেধৰণে আমি গংগাৰ পাৰত বহিব লাগিব আমাৰ এই গংগা কি নাম গংগা আজি প্ৰাতঃৰ পৰা আপোনাৰ খবৰ এইভাগে নাম গংগা চলি আছে এই নাম গংগা জলৰ পাৰত নাম নদীৰ গংগা জলৰ পাৰত আপুনি আমি সমস্তজন বহি আছো গংগা নদীৰ পাৰত আৰু আমাৰ মনটো সদায় উত্তৰণে হৈ থাকিব লাগিব তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ তেতিয়াহ'লে এইফালে আহক ইফালে গৈ বহক সেইটো নহয় আমাৰ মনটোৱে যথাসৰ্বস্ব বিষয় বাসনাৰ কথা যেহেতু আমি অকণমান কেইটামান সময়ৰ কাৰণে ওলাই আহিলোঁ ঘৰ সংসাৰৰ কথা যথাসৰ্বস্ব পাহৰি আমাৰ মনটো উত্তৰণ ঘটাই আমি ইয়াত বহিব লাগিব আসন ল'ব লাগিব তেতিয়াহ'লে পৰীক্ষিত ৰজাই যিদৰে পৰম গতি সাধন কৰিলে আমিও এই নাম গংগা জলত স্নান কৰিব যদি পাৰোঁ উত্তৰণ ঘটাই তেতিয়াহ'লে আমাৰো পৰম গতি সাধন হ'ব ও নামে গংগা জল চৰণে কমল বৈ আছে হৃদয়ৰ মাজে ৰাম আপোনাৰ সবেৰে দিহা নামত গায় নাম হেনো গংগা জল ক'ত বৈ আছে যিদৰে গংগা যমুনা কৃষ্ণা কাবেৰী ভাৰতবৰ্ষৰ বক্ষস্থলী ব্ৰহ্মপুত্ৰ নদী বৈ গৈ আছে ঠিক তেনেধৰণে আপোনাৰ সমস্তজন আই বা ভকতৰ হৃদয়ে হৃদয়ে কৃষ্ণা কাবেৰী গংগা যমুনা ব্ৰহ্মপুত্ৰ আদি পবিত্ৰ নদীবিলাক সদা সৰ্বদাই গতি কৰিছে এই যে আপোনাৰ ভকতৰ সান্নিধ্যত ভকতৰ সংগত যে নাম গংগা জল বৈ আছে সেইকাৰণে ও রাম কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰ কথাৰ জয়িত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে তৈতেকে কৰে প্ৰকাশ কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰ কথাৰ জয়িত প্ৰকাশ আপোনাৰ সময় ইয়াত কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰ কথা পুৱা ভাগৰ পৰা প্ৰকাশ হৈ আছে সেইকাৰণে গংগা আদি কৰি যিমানবিলাক বোলে তীৰ্থৰ পুণ্য আছে সমস্ত পুণ্যবিলাক ইয়াতে লগন হৈ যায় ৰমানন্দ দপদ যুগলৰ মকৰন্দ মধু বত প্ৰায় ভকত সকলে যিদিখ প্ৰকাশ ইৰাম সিদিশ জানিবা গংগা দেৱী অনেক প্ৰবাহ ৰূপে আখি নিৰ্মল স্বৰূপে আন
ৰমানন্দে শোভা কৰ ৰমানন্দ পদযুগলৰ পৰমানন্দ ৰমানন্দ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ পদযুগলৰ কথা ইয়াত চৰ্চা হৈ আছে, চিন্তন হৈ আছে, শ্ৰৱণ কীৰ্তন হৈ আছে। কেনেধৰণে? মকৰন্দ মধুৱত প্ৰায় প্ৰায় এটা উদাহৰণ মানে দি দিছে। যেনেকৈ মধুমাখীবিলাকে ফুলৰ পাহিত পৰি ৰেণু পৰাগ ৰেণু মধুমাখী মৌমাখীবিলাকে চুহি লৈ আহে, ঠিক তেনেধৰণে ভকতসকলে সেই মধুবত মৌমাখীৰ নিচিনাকৈ আপোনালোকে হেনো প্ৰকাশ কৰিছে। আপোনালোকে য'ত প্ৰকাশ কৰে, যি স্থানত ভকতসকলে মধুমাখী মৌমাখীৰ নিচিনাকৈ মকৰন্দৰ মধু ৰমানন্দ পদ মকৰন্দৰ মধু পান কৰে, সেই স্থানলৈ অনেক প্ৰবাহত অনেক অনেক ৰূপত গংগা দেৱীয়ে পৰম নিৰ্মল স্বৰূপে আহি নিজে শোভা কৰি পবিত্ৰ কৰা কামটো কৰি দিয়ে। তে পৰীক্ষিত ৰজাই যেতিয়া বহাৰ লগে লগে গংগাৰ তীৰত স্বাভাৱিকতে, আৰে পৰীক্ষিত ৰজা কেনেকুৱা আছিল? এখন সৰু সুৰা ৰাজ্যৰ ৰজা নাছিল, মানে এই শশাগৰা বসুমতী অষ্টদীপা বসুমতীৰ অধীশ্বৰ আছিল। এই জম্বুদ্বীপৰ যিজন একছত্ৰী সম্ৰাট আছিলে, যিজন পৰীক্ষিতৰ অধীনত সৰু সুৰা ৰাজ্যবিলাকৰ হাজাৰ হাজাৰজন ৰজাই সদা সৰ্বদাই ভিতৰ নিচিনাকৈ সেৱা ধৰি আছিল, সেইজন পৰীক্ষিতে যেতিয়া নেকি বিৰাগ ভাৱ লৈ গংগাৰ তীৰত উত্তৰমুৱা হৈ হৰিৰ আৰাধনাৰ কাৰণে বহিল, স্বাভাৱিকতে ব্ৰহ্ম ঋষি, দেৱ ঋষি, ৰাজ ঋষি, যিমানবিলাক ঋষি আছিল, ই ৰাম ব্ৰহ্ম ঋষি, দেৱ ঋষি, ৰাজ ঋষি যত, এই সমস্তজনে গৈ গংগাৰ তীৰত পৰীক্ষিত ৰজাক কেন্দ্ৰ কৰি বহি গ'লগৈ। যেতিয়া নেকি সমস্ত ঋষি মুনিসকল, যিসকল ঋষি মুনি গৈছে, গৌতম, বশিষ্ঠ, নাৰদ, দেৱল আদি আদি মহান মহান ঋষি মুনিসকলক দেখি পৰীক্ষিত ৰজাই এভাগ সেৱা নিবেদন জনাইছে। সেইবাব সমস্ত আপোনাসৱৰ ওচৰতে অধমৰ এভাগ অনুৰোধ, সৰ্বপ্ৰথমে সমস্তজনৰ চৰণত মই এভাগ সেৱা ধৰিব বিচাৰিছোঁ যে আপোনাসৱে কোনো কাৰণত কেতিয়াও কোনোজনে যাতে এই অধমক যে সিংহী মুনিয়ে অভিশাপ দিলে সপ্তম দিনত তক্ষক নাগে দংশন কৰিব, আপোনাসৱে ইচ্ছা কৰিলে আৰে সিংহী মুনিৰ অভিশাপ এজন সিংহী কি শত সহস্ৰজন সিংহী মুনিৰ অভিশাপ আপোনালোকে ভ্ৰষ্ট কৰি দিব পাৰে। মই জানো, মোৰ এই ভাগ অনুৰোধ আপোনাসৱে অনুগ্ৰহ কৰি সিংহী মুনিৰ অভিশাপ যাতে ভ্ৰষ্ট নকৰে, কিয়নো এয়া ভগৱন্তৰ কৃপা, এই ভগৱন্তৰ অনুগ্ৰহ। এই ভগৱন্তৰ অনুগ্ৰহৰ কাৰণে মই মোৰ এতিয়া মন প্ৰাণ মোৰ পুত্ৰ ভাৰ্যাত নাই, ৰাজ্য ধনত নাই, মান মৰ্যাদাত নাই, সা সম্পদত নাই, গৌৰৱ গুণ গৰিমাত নাই, মোৰ মন প্ৰাণ আছে কৃষ্ণৰ দুখানি পাদ পদ্মত। যদি আপোনাসৱে কেনেবাকৈ ভুলক্ৰমে যদি সাপ মোচন কৰাই দিয়ে, তেতিয়াহ'লে মোৰ এই অমৃত পান কৰা পৰিৱেশটোক নষ্ট কৰি দিয়া হ'ব, মোৰ মানে সফল জন্মক বিফল কৰি দিয়া হ'ব আপোনালোকে। গতিকে মোৰ জন্ম যাতে মই সফল হৈ যায়, মোৰ মৃত্যু যাতে সফল মৃত্যু হয়, মোৰ মৃত্যু যাতে মই যাতে অমৰণ হৈ যাব পাৰোঁ, মই যাতে মোৰ মৰণ নঘটক। তক্ষকে যদি দংশন কৰে মোৰ মৰণ নহ'ব, যদি তক্ষকে দংশন নকৰে তেতিয়াহে মোৰ মৰণ হ'ব। এনেধৰণে বাক্যৰ সৈতে পৰীক্ষিতে গোহাৰি জনালে
মই মনে প্ৰাণে কেৱল মোৰ চিন্তনীয় এভাগেই বিষয় বৰ্তমান দকমকাই আছে মোৰ হৃদয়ত, সেই ভাগ হ'ল ভগৱন্তৰ দুখানি পাদপদ্মত সেৱা, ভক্তি, চিন্তা, ধ্যান, ধাৰণা ভগৱন্তৰ দুখানি চৰণত। কেলে মিলিতা হে চচাচুখো, मिलता है सच्चा चुखू केवल भगवान तुम्हारे चरणों में। यह विनती पल पल चन चन रहे ध्यान तुम्हारे चरणों में रहे, ध्यान तुम्हारे चरणों में। चाहे संकटों ने मुझे घेरा हो, चाहे चारों ओर अंधेरा हो, पर मन डगमग मेरा हो रहे, ध्यान तुम्हारे चरणों में रहे, ध्यान तुम्हारे चरणों में। चाहे संकट ने मुझे घेरा हो, हे बाप समस्त मुनि मंडली गुरुबृंद, যদি মোৰ জীৱনত এক তক্ষকে নালাগে শত সহস্ৰ তক্ষক আহি যায়, আহি যাওক, মোৰ কোনো আপত্তি নাই। চাই সংকট নেই মুঝে ঘেৰা হওক, যদি মোৰ চৌদিশ যদি মোৰ কাৰণে অন্ধকাৰ নামি আহক, তাতো মোৰ ভূক্ষেপ নাই, তাতো মোৰ ভয় নাই। মোৰ ভয় এঠাইতে আছে, আপোনালোকে কাৰ্চিটো মোক যাতে সিংগীমুনিৰ অভিশাপৰ পৰা চ্যুত কৰাই নিদিয়ে। এইটো হ'ল পৰীক্ষিত ৰজাৰ হৰিভক্তিৰ দৃঢ়তা, একাত্মতা, দৃঢ় নিশ্চয়াত্মিক ভাৱ। এই পৰীক্ষিত ৰজাৰ নিচিনাকে আমি কিন্তু নিশ্চয়াত্মিক ভাৱ, বৈৰাগ্য ভাৱ আমি ল'ব পাৰিব লাগিব, নহ'লে আমাৰ মৃত্যু ঘটিব। যদি মৃত্যু ঘটে আকৌ জন্ম পাব লাগিব, যদি জন্ম পায় আকৌ মৰিব লাগিব। जातस्रहि ध्रुवं मित्रो ध्रुवं जन्ममितस्य स तस्माद् परिहार्यर्थे न त्वं शोषितुमर्हसि। जातस्रहि बोले बाप जन्म पाला, बोले पालो আকৌ। খাটাং, বোলে খাটাং জন্ম পালো, তেতিয়াহ'লে আৰু এটা খাটাং আছে, বোলে কি মৰিবা। হে ভয় লাগি যায় ন, ভয় লাগিলে বুলিয়ে তোমাক এৰি থৈ যাব। তুমি যেহেতু জন্ম পাইছা মনত ৰাখিবা, ও আজি নতো হগ শত বছৰ অন্তৰে অৱশ্যে মৰণ আছৈ সবে জগতৰে। আজি নহ'ব পাৰে, 100 বছৰৰ পিছত হ'ব পাৰে। খাটাং কিন্তু মৰিব লাগিব। কেলে মৰিব লাগিব? জন্ম যে পাইছিলোঁ, এই জন্ম পোৱাৰ কাৰণে মৃত্যু হোৱাটো যিমান খাটাং, যিমান ধ্ৰুৱ সত্য, সিমানে ধ্ৰুৱ সত্য। ধ্ৰুৱম জন্ম মৃতস্য চ। যদি ভাই মৰা ধ্ৰুৱ সত্য, আকৌ কিন্তু জন্ম পাব লাগিব। হয় পশু পক্ষী কীট পতংগ মানৱ দানৱ গন্ধৰ্ব কিন্নৰ ইহ জন্মৰ কৰ্মৰ পাপ পাপ পুণ্যৰ ফলৰ স্বৰূপে আপোনাৰ পৰজন্মটো ধাৰাটো বেলেগ হ'ব পাৰে। পশুটো হ'ব পাৰে, পক্ষীটো হ'ব পাৰে, মানৱটো হ'ব পাৰে, দানৱ গন্ধৰ্ব কিন্ন ভূত প্ৰেত ৰাক্ষস মানে পিশাচ, ক'ৰবাত নহয় ক'ৰবাত জন্ম পাব লাগিবই। উপায় নাই আৰু। জন্ম হ'লে মৰিব লাগিব, মৰিলে আকৌ জন্ম পাব লাগিব। এই জন্ম হৈ মৰা, মৰি আকৌ জন্ম হোৱাৰ এই বন্ধন যিটো, এই যিটো গমনাগমন, যিটো সংসাৰ বন্ধন, এই বন্ধনটো, এই শিকলিডাল ছিঙাৰ উপায় কি? এটাই উপায় হ'ল ভগৱন্তৰ ভক্তি। সেইকাৰণে পৰীক্ষিত ৰজাই কৈছে, চাহে সংকট নে মুঝে ঘেৰা हो, चाहे चारों ओर अंधेरा हो, पर मन डगमग मेरा हो, रहे ध्यान तुम्हारे चरण में। हे प्रभु, हे मुनि मंडली बाप समस्त, মোৰ মন যাতে সৰ্বদক্ষিণত ভগৱন্তৰ চৰণ চিন্তাৰ বাহিৰে যাতে অন্য ফালে নাযায়। কিয়নো মই যিমানবিলাক সাংসাৰিক সুখ পাব লাগে, চব সুখ যে অনৰ্থক,
এই যে মায়া এই কথাটো মোৰ বুজা হৈ গ'ল গতিকেলৈ ভগৱন্তৰ কৃপাত মই এতিয়া ভগৱন্তৰ অনুগ্ৰহ মৰ্মে মই বিপ্ৰ সাপত সাপগ্ৰস্ত হৈছোঁ ই ভগৱন্তৰ মোৰ কাৰণে কৃপা প্ৰসাদ প্ৰভু সমস্ত আই মাতৃবৃন্দ আমি প্ৰত্যেকজন মানুহেই প্ৰত্যেকগৰাকীয়ে সংসাৰী মানুহ আমি প্ৰত্যেকজনে সাংসাৰিক সুখতে আমি উপংগিছোঁ তল গৈছোঁ হাবু ডেবু খাইছোঁ আদি আদি এই আমাৰ সাংসাৰিক সুখটো সঁচা সুখ নে ভাগৱত গ্ৰন্থই আমাক কি বুলি সংজ্ঞা দিছে মন কৰক হি সংস্পৰ্শজা ভোগা দুঃখয়ো নজীৱতে আদ্যন্তবন্তঃ কৌন্তেয় নতেষু ৰমতে বুধঃ হি সংস্পৰ্শজা ভোগা আমাৰ সাংসাৰিক প্ৰত্যেকটো সুখেনো একো একোটা সংস্পৰ্শত উৎপন্ন হোৱা সুখ কেনেকুৱা সংস্পৰ্শত উৎপন্ন হোৱা সুখ আইগৰাকীয়ে বাৰু গাহস্থ সুখটো কেতিয়াৰ পৰা পালে ল'ৰাজন বা ছোৱালীগৰাকীয়ে ক'ৰবাৰ এখন গাঁৱৰ এটা ল'ৰা কোনোবা এটা অঞ্চলৰ কোনোবা এটা ডিষ্ট্ৰিক্টৰ এখন গাঁৱৰ এজনী ছোৱালী সামাজিক ৰীতি মৰ্মে বিয়াখন পাতি দিলে সেই সামাজিক নীতি নিয়ম মৰ্মে ল'ৰাটোকে ছোৱালীজনীকে গাহস্থ ধৰ্মৰ বিশেষ এক প্ৰক্ৰিয়াৰ সৈতে সমাজে আগবঢ়াই দিলে স্বীকৃতি দিলে সেইদিনাৰ পৰা ল'ৰা ছোৱালীহালৰ মাজত পতি পত্নীৰ সুখটো আৰম্ভ হ'ল এইটো এটা সংস্পৰ্শত হোৱা পতি পত্নীৰ সুখ তাৰপিছত সতি সন্তানৰ সুখটো চাব দুটা বা তিনিটা বছৰৰ পিছত তেওঁলোকৰ মাজত এটি সন্তান বা সন্ততি জন্ম হ'ল সেইদিন ধৰি পিতা পুত্ৰৰ মাতৃৰ সুখ আৰম্ভ হ'ল এনেধৰণে প্ৰত্যেকটো সাংসাৰিক সুখেই একো একোটা সংস্পৰ্শত হোৱা সুখ কাৰণে এই প্ৰত্যেকটো সাংসাৰিক সুখ বোলে কেনেকুৱা দুখয়ো নজীৱতে এই প্ৰত্যেকটো সাংসাৰিক সুখৰ লগত একো একো প্ৰকাৰৰ দুখ বোলে নিহিত হৈ থাকে সদায় দুই নম্বৰ কথা হ'ল আদ্যন্তবন্ত সুখ অৰ্থাৎ প্ৰত্যেকটো সাংসাৰিক সুখৰ এটা আদি আছে সেইকাৰণে ইয়াৰ নিৰ্দিষ্ট সময়লৈকেহে ই থাকিব সুখ যেন হৈ আকৌ এটা সময় পোৱাৰ লগে সি দুখ দিবলৈ আৰম্ভ কৰি দিয়ে ইয়াক আদ্য অন্ত সুখ বুলি কোৱা হয় এই আদি অন্ত থকা সুখ কাৰণে অনাদি সুখ নহয় কাৰণে অনন্ত সুখ নহয় কাৰণে নতেষু ৰমতে বুধ সাধুসন্ত গুণী জ্ঞানীৰ লোকসকলে ইয়াত কেতিয়াও বিশেষ গুৰুত্ব নিদিয়ে এইবুলি গৃহ সংসাৰ এৰি মানে সন্যাসী হৈ হিমালয় পৰ্বতলৈ ওলাই নাযায়গৈ আৰু এই ঘৰতে থাকি এই সমাজতে থাকি অন্তৰ তয়ে কৈশ্বৰ বাহিৰত সংগ দেখায়ো অন্তৰত বুধ বাহিৰ তজৰ প্ৰায় বুদ্ধিত সমস্ত তেজিও বাহিৰত সংগ দেখায়ো এইভাৱে ৰাম লোকত ফুৰা বেঢ়াই এই কামটো কৰে বাহিৰে সব হয় মোৰ এয়া মোৰ ল'ৰা এয়া মোৰ পৰিবাৰ এয়া মোৰ স্বামী এয়া মোৰ ভাই ভাতৃ সব হয় কিন্তু ভিতৰি সব মিছা এই স্থানটো ভিতৰি সদা সৰ্বদাই লগাই ৰাখে সাধুসন্ত ভকত বৈষ্ণৱসকলে সেইকাৰণে গৃহতে থাকি বৈৰাগ্য হৈ যায় কেৱল ভকত বৈষ্ণৱসকলহে এই সংসাৰ ত্যাগ কৰি সাধু সন্যাসীৰ দেশ ধাৰণ কৰি হিমালয় পাদদেশত গেৰুৱা বসন পৰিধান কৰি বিৰাজমান হৈ থকা লোকসকল কি বুলি কৈছে সেইসকল সকলো বেয়া এই কথাটো নাই কোৱা ভাগৱত গ্ৰন্থই প্ৰায় এই কলি যুগত কৰ্মেন্দ্ৰিয়াণি সংযম্য আস্তে মনসা স্মৰণ ইন্দ্ৰিয়াৰ্থন বিমূঢ়াত্মা মিথ্যাচাৰ চয়ুচ্ছতে যিসকল লোকে
হয় কৰ্মেন্দ্ৰিয় সংযত কৰিলে ঘৰ দুৱাৰ এৰি বৈৰাগী হয় গুচি গ'ল ক'ৰবালৈ নাই আৰু ঘৰত বহুত বছৰ নাই আৰু ইষ্ট মিত্ৰ গঞা জ্ঞাতি পৰিয়ালবৰ্গ কাৰো লগত কানেকশ্যন নাই বোলে কি হ'ল বোলে তেওঁ সন্যাসী হৈ ওলাই গ'ল বোলে ক'ত আছে বোলে ক'ত থকা ঠিকনা নাই আৰু নাই গোটেই বৈৰাগী হ'ল আৰু হা ইয়া আস্তে মনুষ্য স্মৰণ যদি কেনেবাকৈ কেতিয়াবা কালচিত তেওঁৰ সেই বাল্যকালৰ বা সেই ছাত্ৰ জীৱনৰ এজন বন্ধুক যদি লগ পালে এটা পৰিৱেশত দেখা পালে এখন ভাল গাড়ীত যদি পৰিয়াল লৈ যোৱা অৱস্থাটো দেখিলে তেতিয়া সেই সন্যাসীজনৰ মনত কি হ'ব হৰি হৰি মই কি কৰিলোঁ মোৰ লগৰ অমুক বাপে ধুনে কেলে অমুকে ধুনে এনেকুৱা এটা পৰিৱেশত আছে এই বুলি যদি মনলৈ কেনেবাকৈ আকৌ বিষয়ৰ ভাৱটো আহিলে ইয়া আস্তে মনুষ্য স্মৰণ সেইজনক কি বুলি কোৱা হ'ব ইন্দ্ৰিয়াৰ্থন বিমূঢ়াত্মা মিথ্যাচাৰী ভাণ্ডকী বুলি কোৱা হ'ব সেইকাৰণে আমাক এই পৰীক্ষিত ৰজাৰ হৰিভক্তিৰ যি নিশ্চয়াত্মিক বৰ্ণনা এইটো আমাৰ প্ৰত্যেকজন মানুহৰ কাৰণে অতিব দৰকাৰ আৰু আমি যিমানে পৰিমাণে গুৰুদেৱ নাম ভকতৰ সান্নিধ্যত থাকি নাম গংগা জলত আমি যিমানে পৰিমাণে স্নান কৰিব পাৰিম যিদৰে পৰীক্ষিত ৰজাই গংগাৰ পাৰত উত্তৰ দিশে বিৰাজমান হৈ ঋষিমুনিসকলৰ সান্নিধ্যত মহামুনি শুকগুৰুৰ শ্ৰীমুখে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শ্ৰৱণ কৰি পৰম গতি সাধন কৰিলে ঠিক আপুনি আমিও নাম গংগা জলৰ নদীত বিৰাজমান হৈ নাম গংগা জলৰ পাৰত আমিও বিৰাজমান হৈ আমাৰ জীৱনকো আমি ধন্য ধন্য কৰিব পাৰিম এইখিনিতে এটা চমু কাহিনী শুনক আইসকলে আমাৰ এই যি নাম এই নাম বস্তু আপুনি জানিয়ে লওক বা নজানিয়ে লওক শ্ৰদ্ধাই লওক বা হেলাই লওক নাম এনেকুৱা সুন্দৰ মানে সুগম ও দুগুটি অক্ষৰ ৰাম নাম শ্ৰীৰাম নাম মিয়া মাধুৰী জোৰে আতি সুকোমল পৰম মংগল হবে মনোৰথ পুৰে দুগুটি অক্ষৰ ৰাম নাম শ্ৰীৰাম নাম অমিয়া মাধুৰী জোৰে কৃষ্ণ নাম অমিয়া মাধুৰী জোৰে এবাৰ আইসকল আপোনাৰ খবৰ ইয়াতো আপোনাৰ খবৰ আইসকলে ভাদমহীয়া নাম লয় নাই লয় ভগৱন্তৰ নাম কেনেকৈ লৈছে আইসকলে আমাৰ সেইফালে শুনক আমাৰ চিডিউল কাষ্টৰ গাঁও এখন ওচৰতে আছে চিডিউল কাষ্টৰ আই বাপসকলৰ ভাৱ ভক্তি কিন্তু আমাৰ আনবিলাকতকৈ বহুত উন্নত আকৌ খুব ভাৱ ভক্তি কেতিয়াও কাৰ্চিটো সেই কৈৱৰ্ত সম্প্ৰদায় আইসকলে গৃহস্থ বাপজনৰ নাম নাকাহে মৰি গ'লেও নাম নাকাহে তে আইসকলৰ নামঘৰত ভাদমহীয়া নাম লৈ আছে সেই নামঘৰলৈ অহা আইসকলৰ মাজৰ এগৰাকী গৃহিণীয়াৰী গৃহস্থ বাপজনৰ নাম আছিল গোবিন্দ তে নাম লগোৱা আই এগৰাকীয়ে নাম ঘোষা লগালে আৰু গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ সকলো আয়ে গাইছে এতিয়া গোবিন্দ নামৰ বাপজনাৰ গৃহিণী আইগৰাকী বহি আছিল নহয় সেই গৃহিণী আইগৰাকীয়ে কি বুলি গাইছে কাৰণ গোবিন্দ বুলি ক'লে বাপৰ নাম কহা হ'ব তেতিয়া সেই আইগৰাকীয়ে কি বুলি গাইছে মন কৰক গোপাল নিজ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ ভগৱন্ত এইটো হ'ব নাই এইজনীয়ে নাম লৈছে চা ঈশ্বৰৰ নাম এনেকুৱা আপুনি শ্ৰদ্ধাই লওক বা হেলাই লওক জানিয়ে লওক বা ওলোটাই চিধাই লওক বা ওলোটাই লওক জানিয়ে লওক বা নজানিয়ে লওক নাম ল'লেই আপোনাৰ অনিচ্ছাটো যেন
অগণি পুলে বিষ্ণু ধৰ্মোত্তৰ আগমে বোলে। যেনেকৈ জানিয়ে হাত দিয়ক বা নাজানিয়ে হাত দিয়ক, বন্তি গছত আঙুলি লগাই দিলে কাপোৰখন লাগিলে পুৰিবই যিদৰে, ঠিক তেনেধৰণে নাম এনেকুৱা প্ৰমত্ত অগ্নি। নাম লোৱাৰ লগে লগে আপুনি জানিয়ে লওক বা নাজানিয়ে লওক, শ্ৰদ্ধাই লওক বা হেলাই লওক, ওলোটাই লওক বা চিধাই লওক, জান জানদি কবি নাম প্ৰতাপ ভয়ায়ু শুদ্ধ কৰি ওলটা যাব। আপোনালোকে জানে আদি কবি বুলিলে কাক বুজায়? বাল্মীকিক বুজায়। বাল্মীকি আগৰ জনমটো কি আছিল? মহা ডকাইত, মহাচোৰ, মহাপাপী, মহা অধৰ্মী আছিল, ৰত্নাকৰ দস্যু আছিল। জান আদি কবি নাম প্ৰতাপু। ৰত্নাকৰ দস্যুৱে ৰাজ আলিৰ কিনাৰত মানুহ চাই হাথিয়াৰ লৈ ৰখি থাকে। এই এইবোলা কি হ'ল? কি আনিছ দে, ইয়াত থৈ যা। অ' নাই নহয়। যদি নাই অনা একো প্ৰাণ থৈ যা ভাই, মই সেই ভাগে মই ইয়াত নাই। অ' নহয় নহয়, মোক নামানে। এইবোৰ আমি কাকুৰি নদী নেমানো। হয় বস্তু যদি দি থৈ যায় তেতিয়াহ'লে সেইজন বাচিল, নহ'লে সেইজন মৰিল। এই ধৰণে মাৰোঁতে মাৰোঁতে এনেকুৱা আতংক হৈ গ'ল, সেইফালেদি ৰত্নাকৰ দস্যুৰ ভয়ত মানুহ যাব নোৱাৰা হ'ল। নাৰদ অংগিৰস এদিন আহিলে। নাৰদ অংগিৰসক ৰত্নাকৰ দস্যু আগুচি ধৰিলে। ক'ত যাওঁ? অ' আমি অকণমান এইফালে যাম বুলি ওলাই আহিলোঁ। কি আনিছ দে? আমি ভিক্ষাৰী মানুহ, সন্যাসী মানুহ, কি আৰু আমিতো একো নাই। নাই নাই, এইবোৰ কথা নহয়। যদি বাচি যাবলৈ মন আছে কি আনিছা দিয়া, নহ'লে প্ৰাণ দিয়া ইয়াত। বোলো তই যে এইবোৰ মহাপাপ কৰিছ, তই আজিলৈকে কিমান মানুহ মাৰিলি? কিমান মানুহ মাৰিলোঁ? এই হাতটোত শিলগুটি কিমান আছে? এই বহুতখিনি আছে, এইটোতো বহুত সময় লাগিব গণনা কৰোঁতে। হাতটো শিলগুটি, যিমান শিলগুটি আছে সিমানটা মানুহ মই মাৰিলোঁ। প্ৰত্যেক দিনে এটা মানুহ যেতিয়া মাৰিব, এটা শিলগুটিৰ এটা টোত থ'ব। এই ধৰণে থওঁতে হাতটো শিলগুটি হৈ গ'ল। তই ইমান মানুহ মাৰিলি বোলে, ইমান মানুহ মাৰিলোঁ। তই যে ইমান নৰহত্যা কৰিছ, তোৰ যে মহাপাপ হৈছে, তোৰ এই পাপৰ ভাগ তই তোৰ পৰিয়ালবৰ্গৰ ল'ব নলয়। কিয় নল'ব? কিয় নল'ব? মই মোৰ পৰিয়ালৰ কাৰণে নৰহত্যা কৰিছোঁ, কিয় নল'ব? তই সুধিয়াগেচোন যা। মোক ঠগিব বিচাৰিছা? নহ'ব, মই ঘৰলৈ সুধিবলৈ জানো, তোমালোক পলাবা। নপলা আমি লাগিলে, তই আমাক বান্ধি থৈ যা। ঠিক আছে। ৰত্নাকৰ দস্যুৱে অংগীৰস নাৰদক বন্দী কৰি থৈ গ'ল। দৌৰি দৌৰি গৈ ঘৰত সুধিলেগৈ, কোনেও পাপৰ ভাগ ল'ম বুলি আশ্বাস নিদিলে। অতি আতুৰ হৈ ৰত্নাকৰ দস্যুৱে অংগীৰস নাৰদৰ বান্ধ খুলি দি ভৰিত ধৰি দীঘল দি পৰিল। হে মুনিবৃন্দ, মোৰ এই মহাপাপৰ মোক এটা উপায় দিয়ক আপোনালোকে। কি কৰিলে মই মহাপাপৰ পৰা পৰিত্ৰাণ পাম? তেওঁ ক'লে, তোৰ এটাই উপায় আছে। কোনো তোৰ প্ৰায়শ্চিত বেলেগ একো প্ৰায়শ্চিত নাই, এটাই প্ৰায়শ্চিত আছে। বোলে কি? তই ৰাম বোল। সি বহুত সময় মুখখন মেলি আম বুলি কয়। ৰাম বুলি কচোন, ৰাম ক। সি বহুত সময় মুখ মেলি কয় আম। এতিয়া নাৰদ মুনিয়ে ক'লে, দাদা এটা কাম কৰা, সি যে মানুহ মাৰাটো স্বাভাৱিক স্বভাৱ হ'ল, ই মৰা মৰা কৰি থাকিব দিলে। তই এটা কাম কৰ, তই ৰাম নুফুটে, তই মৰা মৰা কৰি থাক। এই মৰা মৰাটো পটক পটক ফুটে। মৰা মৰা কৰি থাকোঁতে মৰা মৰাতে ৰামেই হৈ গ'ল। সেই কথাটো কৈছে, জানদি কবি নাম প্ৰতাপ ভয়য়ু শুদ্ধ কৰি ওলটা যাব। ওলোটাকে জপ কৰাৰ স্বত্তেও ঈশ্বৰৰ নামৰে মহামাহাত্য, নাম গংগা জলৰ ইমান মাহাত্য,
মহাপাপীজনো মহাকবি হৈ গ'ল। ইমান প্ৰখ্যাত কবি হৈ গ'ল, যাহা ন পহুঁচে ৰবি অহা পহুঁচ যায় কবি। য'ত নেকি সূৰ্যৰ পোহৰেও ঢুকি নাপায়গে, কবিৰ কল্পনা কিন্তু তাৰ ওপৰত ঢুকি পাব পৰা মহাকবি হৈ গ'ল। মানে ৰামৰূপে ভগৱন্ত আৱিৰ্ভাৱ হোৱাই নাই, ৰামৰ চৰিত্ৰ তাৰ আগতে লিখিব পৰা প্ৰখ্যাত কবি হৈ গ'ল। নামৰ মহিমা ইমান মহান। যাই নহওক প্ৰভু সমস্ত। বৰ্তমান পদত পৰীক্ষিত ৰজাই গংগাৰ পাৰত ঋষিমুনিসকলৰ সহিতে যে কি কৰিম এতিয়া মই, হে মুনিবৃন্দ, মোৰ এতিয়া কৰ্ম কি ধৰ্ম কি, এনেধৰণে পৰামৰ্শ আগবঢ়োৱা বিতান্তৰ প্ৰাক মুহূৰ্ততে আমি কথাখিনি অকণমান আপোনাক হ'বলৈ আগবঢ়োৱা হ'ল। ইয়াত আমাৰ কওঁতে আগপাছ পঢ়া দুটা নিশ্চয় দায় আছে। আপোনাক ভাবে ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিব বুলি সবাৰো চৰণত আমি পুনঃ পুনঃ সেৱা নিবেদন কৰি পুনৰ পাঠাচাৰ্য প্ৰভুক পাঠ আগুৱাবৰ কাৰণে সেৱা ধৰা হ'ল। কৃষ্ণ কৃষ্ণ জানাৰী কি হ'ব হাকি হৈ বা গংগা মা।